হেল্ল' দোস্ত, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা দেৰি হ'ল বাৰু। এতিয়া কাম চাম কৰি বহি আছোঁ কিনে, মানে কাষ্টমাৰো আজি অহা নাই। আহিব আৰু বেছি টাইম হোৱা নাই বাৰু, 1টামান বাজিছে, আহিব লাহে লাহে। এতিয়া মোৰ মানে মুখত গুটি উঠিছে। মুখত এটা যে এইটো সৰু মানে গুটি উঠে, জিভাত যে গুটি গুটি উঠে, এইটো ভিটামিন চি কমি হ'লে মানে উঠে বুলি কয় মানুহে, হয় চাগে সেইটোৱে। তাৰপিছত সেইটো যেতিয়া উঠে মানে মুখটো মানে বহুত একদম মানে চেকচেকাই থাকে বা কিবা এটা হৈ থাকে। আৰু মই একদম সেইটো উঠিলে মানে 3 মাহ মানে এইটো মোৰ হ'বই আৰু, এটা 100% চিয়ৰ। 3 মাহ হ'লে এইটো হ'বই। আৰু মই এইটো মানে মই মেডিচিন মানে এইটো লিমচি পাত্তা নেকি কিবা এটা কয়, কি নাম কয়, লিমচিয়ে কয় চাগে। এইটো মানে আপোনাৰ কমলা টেঙা কিবা টেঙাই হয় আৰু ভিটামিন চি, আৰু এইটোৱে এইটো আপোনালোকে খায়নে নাখায় জনাবচোন কমেণ্ট কৰি পিনি। এইটো মানে মোৰ মানে এতিয়া আৰু পূৰা ধুনীয়াকৈ ভিটামিন চি হয়, এইটো লৈ থাকোঁ, এইটো খাওঁ মানে। আৰু এইটো ৰাতিপুৱাৰ পৰা আজি খাই আছোঁ ভিটামিন চিটো। তাৰপিছত এই বাহিৰেদি হেৰি গৈ আছে, এইটো কি এতিয়া আমাৰ এই ভৰলুত এয়াৰফ'ৰ্চৰ কিবা পাতিছে নহয়, এইবিলাক গৈ আছে। তাকে বাহিৰত দুলুদাই বহি চাই আছে মানে, ৰ'দটো বেয়া। এইবিলাক ওলাই আছে, ধৰিব পাৰে নে নাপাৰে, দুলুদাই পুৰা চাই আছে মানে, বহুতখিনি দেখাই আছে। ৰ'দ দি আছে বাহিৰত, এইবিলাক চাই আছে মানে দুলুদাই, তাকে চাই আছিলোঁ। এতিয়া মই মেডিচিন নহয়, এইটো মানে খায়ো ভাল, এনেও মানে আপোনালোকে খাব পাৰে, মজাকৈ খাব পাৰে, আমিও খাওঁ। মইতো এনেই খাই থাকোঁ মাজে মাজে, কিন্তু মোৰ মানে 3 মাহৰ মই মানে ভিটামিন চিটো শেষেই হৈ যাব বা আকৌ এইটো 3 মাহ যাব, আকৌ 3 মাহৰ মূৰত এইটো হ'বই মোৰ ভাগৰ। তো এইটোৱে। তাৰপিছত ভাত খাম অলপ পাছতে, ভাতটো খাই লওঁ আৰু কি কৰিব। ঠিক আছে। আৰু 9 তাৰিখেতো ব্ৰহ্মপুত্ৰৰ পাৰত এইটো এয়াৰফ'ৰ্চ এইটো কিবাটো দেখাব, প্লেনবিলাক কেনেকৈ যাব, আৰু জুবিন দা তাতে শ্ৰদ্ধাঞ্জলি দিব চাগে, এনেকৈ কিবা। দোস্ত, আজি এইটো ৰিমলেছ ফিটিং লৈ আহিছোঁ, 3 পিচ মেচিন, 3 পিচ ফিটিং হয় এইটো লৈ আহিছোঁ। আৰু এইটো এতিয়া ফিটিং কৰিম। এইটো লেন্সটো প্ৰগ্ৰেছিভ লেন্সে হয়, আৰু এইটো 3 পিচ মেচিন হয়। এইটো 3 পিচ মেচিন, ইয়াতে এইটো ফিটিং হ'ব। ফিটিং মানে কি, ইয়াত যে দেখা পাইছে যে এইবিলাকে ফুটা কৰি দিব লাগিব, ফুটা কৰি কিনি ফিটিং কৰিব লাগে। দেখাম আপোনালোকক মানে এইটো ফিটিংটো। এইটো প্ৰগ্ৰেছিভ লেন্স, কিন্তু ইয়াৰ কাৰণে 3 পিচৰ কাৰণে বেলেগ গ্লাছ থাকে, এইটো পলিকাৰ্বনেট বুলি কয়, এইটো আনব্ৰেকেবল হয়, সেই গ্লাছটো লগাব লাগে। এতিয়াতো এইটো মানুহজনৰ আৰ্জেণ্ট আছে কাৰণে নৰ্মেল গ্লাছ এইটো হয়, তেখেতে নৰ্মেল গ্লাছ অৰ্ডাৰ কৰিছে, তো এইটো দিছোঁ। আৰু 3 পিচত হ'লে মানে মেইন পলিকাৰ্বনেটে লাগে। পলিকাৰ্বনেটটো মানে কেতিয়াও নাভাগে, এইটো আমি 3 পিচ ফিটিঙত দিওঁ। আৰু এইটো ভালো হয়, লেন্সটো পৰিলে মেলিলে গ্লাছটো নাভাগে। আৰু এইটো হৈছে মানে পৰিলে মেলিলে ভাগি যায়, মানে এইটো নৰ্মেল আপোনাৰ যোনবিলাক ফুল ফ্ৰেম, ছুপাৰ ফ্ৰেম এইবিলাকত ফিটিং হয় এইটো গ্লাছ। আৰু কেয়াৰফুলি ৰাখিলে থাকি যায়, একো প্ৰব্লেম নাই। কিন্তু সেই আৰু প্ৰেছাৰ চেছাৰ পৰিলে মানে ভাগি যায়, বেলেগটো একো কথা নাই। আৰু এতিয়া এইটো ফিটিংটো কৰিম, আৰু আপোনালোকক মই লাহে লাহে দেখাই আছোঁ, কিমানখিনি দেখাব পাৰোঁ সেইখিনি দেখাই দিম। ঠিক আছে। ৰিমলেছ ফিটিং হয়, এইকেইটা কৰি আছোঁ। এইটো মানে স্ক্ৰু তাৰ হেৰিকেইটা খুলি আছোঁ, ষ্টিককেইটা খুলি আছোঁ, পুচিংটোৰ পৰা ওলাই আছোঁ। মানে পুচিংখিনি খুলি হ'ব, শেষ হোৱাৰ পিছত আপোনাৰ সেই লাহেকৈ আপোনাৰ মাৰ্কিং কৰি ল'ম গ্লাছত। এতিয়া পুচিংকেইটা খুলি হৈছে, এতিয়া মাৰ্কিং কৰোঁ। ৰাইট লেফ্টকেইটা মিলাই পিনি ধুনীয়াকৈ মাৰ্কিংটো কৰি দিওঁ। মাৰ্কাৰটো লৈ লৈছোঁ, মাৰ্কিংটো কৰিম, ধুনীয়াকৈ মাৰ্কিংটো কৰি লৈছোঁ। মাৰ্কিংটো ধুনীয়া হ'লে আৰু প্ৰব্লেম নাথাকে, আৰু মাৰ্কিংটোৱে মেইন। তাৰপিছত এতিয়া লেন্সটো কাটি আনিম। লেন্সটো কাটিব গৈছিলোঁ, এই চুইচটো দিবলৈ পাহৰিছোঁ, চুইচটো দি যাওঁ। লেন্স কাটিব যাওঁ, এতিয়া লেন্সটো মানে তলতে কাটোঁ, আৰু লেন্সটো কাটিব গ'লোঁ, লেন্সটো কাটিলোঁ। এতিয়া আহিলোঁ, আহি পিনি এতিয়া ধুনীয়াকৈ মেচিনটো অন কৰি ল'লোঁ।
এতিয়া সেইটো ডেমোটো চিষ্টেমত মিলাই পিনি যোনটো আপোনাৰ চশমা ডেমো থাকে সেই ডেমোটো চিষ্টেমত মিলাই পিনি এতিয়া বস্তুটো সমান কৰি ল'ম। তাৰপিছত আপোনাৰ এই গ্লাছটো আপোনাৰ চাইজত এই তাতে ফুটাকেইটা দেখা পাইছে ন, হোলকেইটা, সেই হোলকেইটাৰ ছাইডত তাতে মাৰ্কিং কৰি ল'ম। মাৰ্কিং কৰি কিনি ফিটিং কৰিম আৰু মাৰ্কিংকেইটা মিলিছে নাই মই চাই লৈছোঁ মানে মিলিছে, মিলাৰ পিছত ফিটিং কৰিম। এইকেইটা প্লাছটো লাগিবই আৰু এইটো এই চাৰিটা বস্তু লাগে আৰু মানে এই চাৰিটা বস্তু হ'লেহে ফিটিংটো কৰিব পাৰি আৰু এইটো আমাৰ মেচিনটো ধুনীয়াকৈ মেচিনটোত আপোনাৰ হোল্ডিং কৰিম। এই হোল্ডিং কৰি লৈছোঁ। তাতে আপোনাৰ পুচিং বুলি এটা প্লাষ্টিকৰ এটা বস্তু থাকে দুটা, এইটো দেখা পাইছে চাগে, সেই পুচিংটো তাতে ভৰাই ল'ম। এইটো পুচিংটো ভৰাই ল'ম। এইকেইটা দি আপোনাৰ সেই স্ক্ৰুটো ৰখি থাকে মানে যোনটো আপোনাৰ ফ্ৰেমত থাকে যে সেই ফ্ৰেমৰ স্ক্ৰুটো তাতে ৰখি থাকে। আৰু সেইটো ৰখি থাকিলে মানে সেইটো মানে টাইটটো মানে সেই ফ্ৰেমৰ হিচাপত এটা টাইট হয়, সেই টাইটটো কৰি দিব লাগে, নহ'লে লেন্সটো ভাগি যায়। এটা মিডিয়াম চাইজৰ এটা বস্তু মানে মিলাই দিব লাগে আৰু মানে সেই পুচিংটো সোমোৱাকৈ। তো সেইটো সোমোৱাৰ পিছত ধুনীয়াকৈ ফিটিংটো কৰিব পাৰি আৰু এইটোৱে দি পিনে সেই তাৰ যোনটো আমি প্লাষ্টাৰ কাটি দিওঁ যে সেইটো বস্তুটো কি হয়। এতিয়া ফিটিংটো ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। হ'লে আৰু অলপমান এলাইনমেণ্টটো মিলাই দিম ধুনীয়াকৈ, এতিয়া ৰেডি হ'লেই আৰু ফিটিংটো প্ৰগ্ৰেছিভ ফিটিং হয়। এইটো চকৰ অকণমান খেলি মেলি হৈছিলে, এইটো মিলাই দিছোঁ ধুনীয়াকৈ। আপ ডাউনটো মিলাই দিব পাৰি ধুনীয়াকৈ, এইটো মিলি যায় আৰু এইটো ধুনীয়াকৈ মিলাই দিলোঁ। মানে চশমাটো মানে ইয়াতে হোল যে কৰিছিলোঁ যে সেই হোলটো যদি মিলি যায় তেতিয়া আৰু টেনশ্যন নাই আৰু মানে মজা হয় ফিটিংটো। মজা হৈছে আৰু মানে ফিটিংটো যিমানে পাৰফেক্ট হয় সিমানে মানে মনটো ভাল লাগে আৰু এতিয়া হৈ গ'ল ফিটিংটো ধুনীয়া হৈছে। মানে মোৰ ভাগৰ চালে মানে ফিটিংটো যেতিয়া ভাল লাগে মোৰ মনটোও ভাল লাগে আৰু বেষ্ট হৈছে বুলি গম পাওঁ, ৰেডি হৈ গ'ল এইটো। হেল্ল' দোস্ত, অথনি এইটো দেখাইছিলোঁ আপোনালোকক, ফিটিং কৰি আছিলোঁ, দেখালোৱে। ফিটিং কৰি চব শেষ হৈ গ'ল, ফিটিংবিলাক কৰিলোঁ। এতিয়া আৰু টাইমো হ'ল, বন্ধ কৰিব পৰা হ'ল টাইম, বন্ধ কৰোঁ আৰু যাওঁ বন্ধ কৰি পিনি। আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব, এইটো কৰিব। আৰু সকলোৱে ভালকেনে দিনটো গ'ল বুলি আশা কৰোঁ। চবৰে দিন ভালে ভালে যোৱাটো বিচাৰোঁ, গ'ল বুলি ভাবিছোঁ আৰু এইটোৱে আশা কৰিলোঁ। আৰু গুড নাইট, বাই বাই।